চোতালত হিয়া ভগা কান্দোন ককা আইতাকৰ নাতিয়েক আজি সোণৰ পুতলাটো গুচি গ'ল সেইবাবে সেই চোতালখনত তেওঁলোকে খেলিছিলে এতিয়া ককা আইতাকৰ মনত পৰিছে যে সেই চোতালখনত যিহেতু নাতিয়েক নাচিছিলে মানে খেলিছিলে সেই চোতালখন এতিয়া তেওঁৰ বাবে তিলনি পাতিবলগীয়া আছে কিমান এটা দুখৰ খবৰ ভাবিলেই কিবা লাগে সঁচাকৈ বহুত বেয়া লাগিলে ককা আইতাকৰ মানে দৃশ্যটো মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ককা আইতাক কিদৰে ইনাইছে বিনাইছে আৰু এইবোৰ দেখুৱাবলৈও বেয়া লাগে যিহেতু চবৰে ঘৰখন একেই দিয়কচোন বাৰু ককা আইতাই যাৰে হ'লেও নাতিয়েকলে মানে সেইটো মৰম চেনেহ সেইটো যাৰে হ'লেও থাকেই বাৰু আৰু আমাৰ ঘৰতে আজি নাম এষাৰ গোৱাইছোঁ যিহেতু ইমান ঘটনা হৈছে ডেকা ঘটনা আগতে কিমান জোনমণি ৰাভাৰ কাৰণে কিমান ঘটনা হৈছে তাৰ বাবদ আৰু ঘৰখনো ইটো হৈ থাকে তাৰ বাবদ আজি নাম এষাৰ গোৱাইছোঁ আৰু তেওঁলোকৰ ডেৰগাঁও ঘটনাটোৰ ওপৰত ভিত্তি কৰি ভগৱন্তৰ ওচৰত মনৰ পৰা ভাবি মেলি তেওঁলোকলৈ আগবঢ়াইছোঁ তেওঁলোকৰ আনবাৰ যাতে সদ্গতি পায় আৰু এই কণমানিটো আইতা ককাকে কি ক'লেনো আৰু আইতা ককাৰ দৃশ্যটো আপোনালোকৰ মাজত মই দেখুৱাব চেষ্টা কৰিছোঁ চাওকচোন বাৰু গতিকে অকস্মাতে আমি আমাৰ মাজৰ পৰা প্ৰিন্সিপালক সেই অভিশপ্ত দিনটোত আচলতে হেৰুৱাই অত্যন্ত আমি বিদ্যালয় কৰ্তৃপক্ষ মৰ্মাহত হৈছোঁ গভীৰ আঘাত পাইছোঁ গভীৰ দুখ পাইছোঁ ক'বলৈ ভাষা নাই আৰু বৰ্তমান আজি আমি প্ৰয়াত প্ৰিন্সিপালৰ বাসগৃহত আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আচলতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেনেধৰণৰ অভিশপ্ত দুৰ্ঘটনা কাৰো জীৱনলৈ নাহক আৰু শেষত আচলতে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই আমি সকলোৰে আত্মাই যাতে চিৰশান্তি পাওক আৰু চিকিৎসাধীন হৈ থকা সকলো দ্ৰুত আশু আৰোগ্য কামনা কৰিছোঁ বৰ্তমান তেখেতলোকৰ থাকি যোৱা পৰিয়ালবৰ্গও যাতে সুখ শান্তিৰে ভৱিষ্যতৰ অনাগত সময়খিনি পাৰ কৰিব পাৰে তাৰ বাবে আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ হয় আমি প্ৰিন্সিপালৰ নিজৰ পিতৃও সেই দুৰ্ঘটনাটোত আচলতে নিহত হৈছে আৰু লগতে তেওঁৰ সম্পৰ্কীয় নিজৰ একেবাৰে এগৰাকী বায়েকো নিহত হৈছে অত্যন্ত দুখৰ কথা অত্যন্ত আঘাত পাইছোঁ আমি আৰু বৰ্তমান তেওঁলোকৰ বাসগৃহত আহি তেওঁলোকৰ বাকী পৰিয়ালৰ সদস্যৰ অৱস্থা দেখি আমি সঁচাকৈয়ে বৰ দুখ পাইছোঁ ক'বলৈ ভাষা নাই আৰু তেওঁলোকৰ আমি দুখৰ সমভাগী হৈছোঁ বিদ্যালয়ত একেখন বেঞ্চতে বহা বান্ধৱী কেইগৰাকীয়ে কান্দি কান্দি ক'লে তাইলৈ আজি বৰকৈ মনত পৰিছে মই ৰাতিপুৱাই পালোঁ মায়ে কৈছিলে ভালে নমস্কাৰ মোৰ নাম শ্ৰীমতী স্বাগতিকা বৰা ভালে 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 কৰিছোঁ সকলোৱে মানি ল'বলৈ বাধ্য হৈছে যে কোনোদিন উভতি নহাৰ বাটেৰেই গুচি গ'ল প্ৰিন্সি ভাষাৰে বুজাব নোৱাৰা পৰিয়ালকেইটাক এই পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ নেদেখাজনীও দিয়ক শক্তি